মাজুলী আৰু লখিমপুৰক সংযোগ কৰি 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে একেলগে দুখনকৈ পকী দলঙৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হৈছিল আৰু আপোনালোকে দেখা পোৱা এই পকী দলংখন সেই পকী দলং দুখনৰ প্ৰথমখন পকী দলং। এই দলংখন নামনি মাজুলীৰ চেলেকঘাটত নিৰ্মাণ কৰি থকা হৈছে। এই পকী দলংখনৰ ইতিমধ্যে 95% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু দ্বিতীয়খন পকী দলং লখিমপুৰৰ ধুনাগুৰি ঘাটত নিৰ্মাণ কৰি থকা হৈছে। সেই দলংখনৰ এখন আলোকচিত্ৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক। সেই দলংখনৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিত চলি আছে। নামনি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, অৰ্থাৎ প্ৰথমখন পকী দলং, সেই পকী দলংখনৰ ওপৰত এখন কংক্ৰিট মিক্সাৰ ট্ৰাক দেখা গৈছে। মই পুনৰ কৈছোঁ, নামনি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই পকী দলংখনৰ ওপৰত এখন কংক্ৰিট মিক্সাৰ ট্ৰাক দেখা গৈছে, যাক মিলাৰ বুলি কোৱা হয়। এই মিলাৰখন আচলতে দলংখনৰ ওপৰলৈ কোনফালেদি আহিল সেইটো বহুতেই জানিব বিচাৰে, আপোনালোকেও হয়তো জানিব বিচাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বনাবলৈ চেষ্টা কৰিছোঁ। লগতে লখিমপুৰৰ ধুনাগুৰি ঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই দলংখনৰ কিছু তথ্য আৰু পথ নিৰ্মাণৰ কিছু তথ্য একেলগে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পোৱা এই নদীখন হৈছে সোৱণশিৰি নদী। এই নদীখনৰ বুকুতেই মাজুলী আৰু লখিমপুৰক সংযোগ কৰি দ্বিতীয়খন পকী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু আপোনালোকে যে দেখা পাইছে এই ৱেল ফাউণ্ডেশ্যন কেইটা, এই ৱেল ফাউণ্ডেশ্যন কেইটাৰ কাম আজিৰ পৰা প্ৰায় এমাহমানৰ আগতে কৰি থকা হৈছিল, কিন্তু যেতিয়া নেৰানেপেৰাকৈ বৰষুণ পৰিছিল আৰু বানপানী হৈছিল তেতিয়াই ইয়াত কাম বন্ধ কৰা হৈছিল আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে ইয়াত কাম কৰিব পৰা হোৱা নাই। আপোনালোকে দেখাই পাইছে, যেতিয়া বানপানী হৈছিল, নেৰানেপেৰাকৈ বৰষুণ পৰিছিল তেতিয়াই ইয়াত কাম বন্ধ কৰা হৈছিল আৰু তাৰ পাছত বৰ্তমানলৈকে ইয়াত কাম কৰাৰ পৰিৱেশ ঘূৰি অহা নাই। সেইকাৰণে ইয়াত এতিয়ালৈকে কাম কৰা নাই। কিন্তু আমি দেখা পাইছোঁ এই দ্বিতীয়খন দলঙৰ যি পথৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি আছে, অৰ্থাৎ ধুনাগুৰি ঘাটৰ পৰা ধুনাগুৰি খনিকৰ গাঁৱলৈকে যিটো বঙালমৰাৰ দিশত দলং নিৰ্মাণ কৰা হৈছে, সেইফালে কাম চলি আছে, কম বেছি পৰিমাণে সেইফালে কাম চলি আছে। আৰু ইয়াত যিহেতু বাৰিষাৰ পাছত পানী ভালকৈ শুকোৱা নাই আৰু এই যিখন লুৰ দলং নিৰ্মাণ কৰা হৈছিল, লুৰ দলংখনৰ সিটো মূৰে আপোনালোকক মই দেখুৱাইছোঁ, চাওক, সেইফালে এটা পথ নিৰ্মাণ কৰা হৈছিল। সেই পথটো ইতিমধ্যে যিহেতু বাৰিষা হৈছিল ভাঙি দিয়া হ'ল। তাৰ পাছত এই যাতায়াতৰ যি ব্যৱস্থা, এই ব্যৱস্থা বৰ্তমানেও সুচল হোৱা নাই। সেইকাৰণে ইয়াত বৰ্তমানেও কাম কৰা নাই, কিন্তু দলংখনত বৰ্তমান কাম চলি আছে। মই কৈছোঁৱেই, ধুনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত পথৰ ওপৰত যি দলং নিৰ্মাণৰ কাম, সেইফালে বৰ্তমান কাম চলি আছে। এইফালেহে কাম বন্ধ হৈ আছে, কিন্তু আশা কৰিছোঁ পানী শুকালেই খুব সোনকালে এইফালেও পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ'ব। এতিয়া আপোনালোকে পথৰ কাম চাওক। পথৰ কামো প্ৰায় বন্ধ হৈ আছে বুলি ক'ব পাৰি, যিহেতু যেতিয়া নেৰানেপেৰাকৈ বৰষুণ পৰিছিল তাৰ পাছতেই বানপানী হৈছিল আৰু সেই বানপানীৰ ফলত যান বাহন চলাচলত অসুবিধাৰ সন্মুখীন হৈছিল। সেইকাৰণে মাটি আনিবলৈ অসুবিধা হৈছিল। এনেকুৱা বিভিন্ন কাৰণত তেতিয়াই কাম বন্ধ কৰা হৈছিল। অৱশ্যে একেবাৰে কাম বন্ধ কৰা নাই, মাজে মাজে কাম চলি আছে, ক্ষিপ্ৰ গতিত নহয়, কিন্তু মাজে মাজে কাম চলি আছে। কিন্তু ক'বলৈ গ'লে প্ৰায় কাম বন্ধ হৈ আছে বুলি ক'ব পাৰি। আৰু আপোনালোকক যে মই ভিডিঅ'টোৰ আৰম্ভণিতে নামনি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই পকী দলংখনৰ ওপৰত এখন মিলাৰ দেখুৱাইছিলোঁ। সেই মিলাৰখন আচলতে কোনফালেদি সেই দলংখনৰ ওপৰলৈ গ'ল সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যিটো পথ দেখুৱাই আছোঁ,
এই পথটোৰ ওপৰেৰে সেই মিলাৰখন গৈছিল আৰু এই পথটো যিহেতু দলংখনক সংযোগ কৰি নিৰ্মাণ কৰা হৈছে, ইতিমধ্যে এটা অংশ সংযোগ কৰা হৈছে আৰু সেই সংযোগ কৰা অংশইদি মিলাৰখন দলংখনৰ ওপৰলৈকে লৈ যোৱা হৈছে, যাতে সেই তাৰ ওপৰত বাৰিষা হ'লেও যাতে দলঙৰ ওপৰত যি কাম আছে, ডিভাইডাৰৰ কাম আছে বা ফুটপাথৰ কাম আছে বা ৰেলিঙৰ কাম আছে, এনেকুৱা কামবিলাক যাতে কৰি থাকিব পাৰে, কংক্ৰিট লৈ যাব পাৰে, মিলাৰখনত যাতে লৈ যাব পাৰে, তাৰ কাৰণে এই পথেৰেই তেওঁলোকে সেইটো সুবিধা কৰি লৈছে, দলংখনত উঠিব পৰাকৈ সুবিধা কৰি লৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।